এই ভিউটো চাওকচোন আপোনালোকে আৰু গোটেইবোৰ ইয়াত পাহাৰ আপোনালোকে আমাৰ ভাই আৰু মই আৰু এইবোৰ যে সৰু সৰু পিচিঅ টাইপৰ যে ৰুমবিলাক দেখিছে সৰু সৰু এইবিলাক হৈছে আপোনাৰ এইটো হৈছে আপোনাৰ ক্লক টাৱাৰ মানে আমাৰ কাবা শ্বৰীফৰ সম্মুখ ভাগ পাইছোঁ ইয়াত গছ নাই কাৰণে নে এনেই গছৰ আৰ্হিত বনাইছে চাওক এইটো হৈছে আপোনাৰ আয়েশা সিদ্দিকা মছজিদ এইযোৰ কি হয় বা কিয় পিন্ধিব লাগে এইযোৰ হৈছে এহৰাম চৌপাশে আমি 7 চক্কৰ মানে 7 পাক ঘূৰিম সপোন থাকে ইয়াতে আচলতে এইটো হাৰাম কোনো মানুহৰ ইয়াত VIP কালচাৰ নাই 79 যিখন গেট এই 79 গেটেৰে আপোনালোকে সোমাব লাগিব যদি নহয় কাল কিয়ামতলৈকে সেই পানী এনেকৈ বৈ থাকিব আৰু সেইটো হৈছে জমজম কুৱা জনাইছোঁ মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টকত আজি তাৰিকক অকণমান ব্যতিক্ৰমী ৰূপত আপোনালোকে দেখিছে আৰু এই ব্যতিক্ৰমী ৰূপৰ আঁৰৰ যিখিনি কথা মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ মই আছোঁ এতিয়া চৌদি আৰবৰ মক্কা নগৰীত আৰু এই মক্কা নগৰীতে আছে আল্লাহৰ ঘৰ হাৰম শ্বৰীফ আৰু হাৰম শ্বৰীফত যোৱাকালি ইতিমধ্যে মই এটা উমৰাহ আদায় কৰিছোঁ আৰু আজি দ্বিতীয়টো উমৰাহৰ কাৰণে মই নিয়ত কৰিছোঁ এই উমৰাহ কৰিবৰ কাৰণে কি কি নিয়মাৱলী থাকে বা কেনেকৈ আপুনি ইয়াত আহিব পাৰে ক'ত থাকিব কি কৰিব গোটেইখিনি সাঙুৰি মই এই ভিডিঅ'টি প্ৰস্তুত কৰিম আশা কৰোঁ সকলোৱে চাব আৰু সকলোৱে নিশ্চয় আপোনালোকে সহজ ভাষাত মই বুজাই দিম আপোনালোকে বুজি পাব গতিকে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে মই আপোনালোকক এটা ভিউ দেখাইছোঁ চাওক ৱাও এই ভিউটো চাওকচোন আপোনালোকে আমাৰ হোটেলৰ পৰা এইটো এটা খুব সুন্দৰ এটা ভিউ আৰু গোটেইবোৰ ইয়াত পাহাৰ আপোনালোকে যদি চাইছে পিছে পিছে সকলোবোৰ পাহাৰ আৰু পাহাৰৰ মাজত ডাঙৰ ডাঙৰ অট্টালিকা খুব বিশাল অট্টালিকাৰ মাজত আছোঁ এতিয়া আৰু গোটেইখিনি মই এটা এটাকৈ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইটো ওপৰৰ পৰা ভিউ আৰু এইটো হৈছে আপোনাৰ আমাৰ হোটেলৰ পৰা পূব পিনে আমি গৈ আছোঁ হাৰাম শ্বৰীফৰ পিনে ইয়াত ৰাস্তা কেইবাটাও আছে যিটো ৰাস্তাৰে যায় সেইটোৱে আপোনাৰ হাৰাম শ্বৰীফ যাব পাৰিব আৰু আজি বহুত বেছি ভিৰ কাৰণ আজি শুক্ৰবাৰ জুম্মা আছে গতিকে মানুহবোৰ ৰাতিপুৱাৰ পৰা ফজৰৰ নামাজ পঢ়িয়েই বহুতে তাতে ৰখি আছে আমাৰ ভাই আৰু মই গৈ আছোঁ আমি এতিয়া জুম্মাৰ নামাজ পঢ়িম জুম্মাৰ নামাজৰ পিছতে আমি আয়েশা সিদ্দিকা মছজিদত যাম তাত আমি এহৰাম পিন্ধিম আৰু আমি উমৰাহৰ কাৰণে নিয়ত কৰিম এইটো হৈছে আপোনাৰ ক্লক টাৱাৰ কাবাৰ ক্লক টাৱাৰ আৰু তাৰ ওচৰে পাজৰে বহুকেইটা চৰাই ঘূৰি আছে আপোনালোকে দেখিছে এইবিলাক হৈছে আপোনাৰ আবাবিল চৰাই আৰু এই আবাবিল চৰাইৰ কথা কিন্তু কোৰাণ শ্বৰীফতো উল্লেখ আছে আৰু এইবোৰ যে সৰু সৰু পিচিঅ টাইপৰ যে ৰুমবিলাক দেখিছে সৰু সৰু এইবিলাক হৈছে আপোনাৰ চিমৰ কাৰণে ইয়াত এভেইলেবল চিম পোৱা যায় যদি আপুনি ইয়াত আহে তেতিয়াহ'লে ইয়াৰ পৰা চিম ল'ব পাৰিব এইটো হৈছে আপোনাৰ ক্লক টাৱাৰ আৰু ইয়াৰ তলতে আছে হাৰাম শ্বৰীফ মই হাৰাম শ্বৰীফ আপোনালোকক আজি বাৰু নেদেখুৱাও কিন্তু এইটো হৈছে আপোনাৰ ক্লক টাৱাৰ আৰু এই মক্কাত আপুনি যিটো গলিতেই নাযাওক কিয় এই টাৱাৰডাল বা এই ঘড়ীটো কিন্তু সকলোৱে আপোনালোকে দেখিব আৰু আমি আহি এতিয়া প্ৰায় মক্কা শ্বৰীফ মানে আমাৰ কাবা শ্বৰীফৰ সম্মুখ ভাগ পাইছোঁ আৰু সেই যে আপুনি টাৱাৰ দেখিছে এইকেইটা গম্বুজ এইকেইটাৰ তলতে কাবা ঘৰ আছে আৰু কাবা ঘৰত আজি মানুহ ইমান বেছি আজি বুলি ক'লে ভুল হ'ব সদায় এনেকৈ থাকে আজি আৰু বেছি কাৰণ আজি ইয়াত জুম্মাৰ দিন আৰু গোটেই চহৰখনতে আজি এনেকুৱা এটা পৰিৱেশ এই গছডাল খেজুৰৰ গছডাল দেখুৱাইছোঁ আপোনালোকক হয়তো বহুতে ভাবিছে যে এইডাল খেজুৰৰ গছ আচলতে এইডাল গছ নহয় এইডাল টাৱাৰ এডাল কিবা আপোনাৰ টাৱাৰডালৰ মানে আকৃতিটো খেজুৰৰ দৰে বনাইছে আৰু তো ইয়াৰ পৰা এটা কথা ক'ব পাৰি আমাৰ তাত ইমান গছ গছনি আছে তাৰপিছতো আমি গছ গছনিৰ মানে আমি সেই নকৰোঁ যিটো মৰম নকৰোঁ কিন্তু ইয়াত গছ নাই কাৰণে নে এনেই গছৰ আৰ্হিত বনাইছে চাওক কিন্তু ইয়াত চাওক দূৰণিলৈকে কোনো ধৰণৰ গছ নাই এতিয়া আমি গৈ আছোঁ মিকাতৰ পিনে আমি যিহেতু এতিয়া উমৰাহ কৰিম আৰু মিকাত হৈছে আপোনাৰ যদি উমৰাহ কৰিব খোজে কোনোবাই তেতিয়া সেই মিকাত বোলা যিখিনি ঠাই আছে মিকাত বিভিন্ন ধৰণৰ হ'ব পাৰে আমাৰ ইণ্ডিয়াৰ কাৰণে সেই মিকাতটো হৈছে আয়েশা মছজিদ আৰু সেই মছজিদত গৈহে আমি নিয়তটো কৰিব লাগিব আমি এইটো হৈছে আপোনাৰ আয়েশা সিদ্দিকা মছজিদ আৰু এই আয়েশা মছজিদতে আমাৰ এতিয়া
আমি মানে নিয়ত কৰিম আৰু ইয়াত আহিবই লাগিব যদি আপুনি উমৰাহ কৰে তেতিয়াহ'লে ইয়াত আহিহে আপুনি উমৰাহৰ কাৰণে নিয়ত কৰিব পাৰিব হোটেলৰ পৰাই বোলে আপুনি ওলাই গ'ল তেনেকৈ নহ'ব আৰু এতিয়া আমি মিকাতৰ পৰা 2 ৰাকাত নফল নামাজ পঢ়ি এতিয়া ওলাইছোঁ আমাৰ এতিয়া আহিছোঁ আৰু এতিয়া আমি এইখনতে যাম উভতি যাম গৈ আমি পুনৰ যাম মক্কা কাবা ঘৰত যাম কাবা ঘৰত গৈ আমি তাত তৱাফ কৰিম তৱাফ মানে এই যে মানুহবিলাক যে ঘূৰি থাকে গোটেই আৰু এই যে এহৰামৰ কথা কৈছোঁ এই বগা ড্ৰেছ বহুতে সুধি আছে বগা ড্ৰেছযোৰ কি হয় বা কিয় পিন্ধিব লাগে এইযোৰ হৈছে এহৰাম আৰু এহৰামযোৰ পিন্ধাৰ উদ্দেশ্য এটাই যে মানুহ মৰাৰ পিছত যেনেকৈ বগা কাপোৰেৰে ঢাকি দিয়া হয় তাৰ কোনো ধৰণৰ অহংকাৰ নাথাকে মৰাৰ পিছত কোনো ধৰণৰ লোভ নাথাকে কোনো ধৰণৰ ক্ৰোধ মায়া মোহ কোনো ধৰণৰ নাথাকে গতিকে ঠিক তেনেকুৱা এহৰামযোৰ পিন্ধাৰ পিছত মানুহৰ কোনো ধৰণৰ তেনেকুৱা খং ৰাগ কাৰোবাৰ প্ৰতি হিংসা বিদ্বেষ অহংকাৰ এইবোৰ যাতে নাথাকে সেইটোৱে উদ্দেশ্য আৰু চুলি খুৰোৱাৰ উদ্দেশ্যও তেনেকুৱা মানে চুলিটো এটা সৌন্দৰ্য মানুহৰ এইটোত গৰ্ব আহে মোৰ যেতিয়া চুলি আছিল তেতিয়া মোৰ সৌন্দৰ্যটো বেলেগ আছিল চেক্ৰিফাইচ ত্যাগ তো তেনেকুৱা আৰু সহজ ভাষাত ক'ব গ'লে গতিকে এইটো এটা খুব ডাঙৰ এটা অৰ্থ ইয়াৰ ভিতৰত লুকাই আছে যদিও বা মানুহে ৰাখিব পাৰোঁ নে নোৱাৰোঁ সেইটো পিছৰ কথা চুলি খুৰোৱাৰ পিছতো মানুহে অহংকাৰ কৰিব পাৰে এনেকুৱা নহয় যে মই আজিৰ পৰা মই বহুত কিবা হৈ গ'ল তেনেকুৱা নহয় কিন্তু পাৰালৈকে চেষ্টা কৰিব লাগিব যিটো বস্তু নিয়ম হয় সেইটোৱে আৰু আমি এতিয়া আয়েছা মছজিদৰ পৰা গৈ আছোঁ হাৰাম শ্বৰীফলৈ কাবা শ্বৰীফ কাবা ঘৰ আৰু কাবা ঘৰৰ চৌপাশে আমি 7 চক্কৰ মানে 7 পাক ঘূৰিম তাৰপিছত চাফা মৰোৱা বুলি ঠাই এডোখৰ আছে ওচৰতে এই চাফা মৰোৱাত আকৌ 7 পাক আমি ঘূৰিব লাগিব তাৰপিছত আমি চুলি যি আমাৰ অলৰেডি চুলি কাটিছোঁ কিন্তু এতিয়া আৰু চুলিত নাকাটিলেও ইয়াত চুলি নাথাকিলেও কিন্তু আমি সুৰখন লগাই দিব লাগিব আৰু আমি চাফা কৰিম চুলিকেইডাল যিখিনি আছে অলপ হ'লেও তাৰপিছত পুনৰ আমি এই চুলি কটাৰ লগে লগে আমাৰ আৰু এটা উমৰা হৈ যাব আৰু হাৰাম শ্বৰীফত সোমাই তৱাফ কৰাৰ আগমুহূৰ্তলৈকে এটা দোৱা পঢ়িব লাগে সেইটো তালবিয়া বুলি কয় মানে এটা তসবিহ সেইটো হৈছে লব্বাইক আল্লাহুম্মা লব্বাইক লব্বাইক লা শাৰীকা লাকা লব্বাইক ইন্নাল হামদা ওয়ান নি'মাতা লাকা ওয়াল মুলক লা শাৰীকা লাক এই যিটো তসবিহ বা তালবিয়া এইটো পঢ়ি এনেকৈ গৈ থাকিব লাগে ইনশাআল্লাহ আমি গৈ আছোঁ আৰু এইডাল হৈছে মোৰ সন্মুখত দ্য গ্ৰেট ক্লক টাৱাৰ মক্কা কাবাৰ একেবাৰে লগতে আছে এইটো ক্লক টাৱাৰ আৰু এইটো এটা বিশেষত্ব এইটোৱে যে আপুনি যিমান দূৰতে নাথাকক কিয় চবৰে পৰা এই কাবা ঘৰৰ এই যিটো ক্লক টাৱাৰ এইটো আপুনি দেখা পাব আৰু মানুহ যদি ক'ৰবাত কিবা হেৰায়ো যায় মানে ৰাস্তা যদি কাৰোবাৰ কিবা খেলি মেলিও লাগে তেতিয়া এই ক্লক টাৱাৰক যদি লক্ষ্য কৰে তেতিয়াহ'লে ইয়াত আহি পাব পাৰে আৰু এইটো হৈছে আপোনাৰ সকলোৰে সপোন থাকে ইয়াতে আচলতে এইটো হাৰাম শ্বৰীফত যোৱা এইটো এটা পথ আৰু এইটো ইব্ৰাহিম খলিলুল্লাহ পথ আৰু এই ইব্ৰাহিম খলিলুল্লাহ পথৰ পৰা আপুনি অকণমান যদি চাই থাকে মই দেখুৱাইছোঁ হাৰাম শ্বৰীফ কাবা ঘৰটো কিন্তু ইয়াৰ পৰা দেখা নাপায় কাবা ঘৰটো আপুনি দেখিবৰ কাৰণে একেবাৰে ভিতৰত যাব লাগিব কিন্তু মই আপোনালোকক সেইটো নেদেখুৱাওঁ আৰু কাৰণ মই নিজেই সেইটো মই কোনো ধৰণৰ ভিডিঅ' বা ফটো এতিয়ালৈকে লোৱা নাই আৰু চাগে নল'ম কিন্তু আশা কৰোঁ সেইটো সকলোৰে চোৱাৰ সৌভাগ্য হওক আপোনালোকে নিজ চকুৰে যেতিয়া দেখিব সেই যিটো ফিল সেই যিটো অনুভৱ সেইটো কিন্তু মুখেৰে বা মোৰ ভাষাৰে সেইটো ব্যক্ত কৰিব নোৱাৰিম আৰু এই যে মানুহবোৰ ঘূৰি আছে আপোনালোকে দেখিছে লাখ লাখ মানুহ ঘূৰি আছে ইয়াত কোনো মানুহৰ ইয়াত VIP কালচাৰ নাই আপুনি যদি এটা বস্তু গুৰুত্ব দিয়ে যে মানুহবোৰ এটা ৰাস্তাৰে আহি আছে আৰু এই ৰাস্তাটোত সকলোৱে আহিব লাগিব এনেকুৱা নহয় যে কোনোবা বহুত VIP মানুহ ইয়াত বেলেগ ৰাস্তাৰে গৈছে কাৰোবাৰ কাৰণে কিবা বেলেগ ব্যৱস্থা আছে কোনোবা হেলিকপ্টাৰ লৈ আহিছে কোনোবাই কিবা বেলেগ হিচাপত আহিছে ইয়াত কোনো ধৰণৰ VIP কালচাৰ নাই চব সমান আৰু ইয়াত আমি বাৰু চিনি নাপাওঁ মানুহবোৰ বহুত তেনেকুৱা মানুহ আছে যে চেলিব্ৰিটিবিলাক ঘূৰি আছে ইয়াত
কোনোবা দেশৰ ক'ব গ'লে ডাঙৰ ডাঙৰ বিলিয়নিয়াৰবিলাক ঘূৰি আছে ইয়াতে মানে সেয়াই আৰু এয়াই হৈছে মানুহৰ মানে যিটো ৰিয়েলিটি ক'ব গ'লে ইয়াত চব তেনেকুৱা সমান ইয়াত কোনোবা লেবাৰ মানুহেও একেলগে বহি একেলগে তেওঁলোকে নামাজ পঢ়িছে আৰু কোনোবা কৰোৰপতি আৰবপতিও ইয়াত একেলগে নামাজ পঢ়ি আছে মানে তেনেকুৱা আৰু কথাটো আৰু বহু কেইখন গেট যিহেতু ধৰিব নোৱাৰি সেইকাৰণে সকলোৰে উদ্দেশ্যে এইটো কৈছোঁ যে 79 যিখন গেট এই 79 গেটেৰে আপোনালোকে সোমাব লাগিব যদি কাবা ঘৰ টৱাফ কৰাৰ পিছত মই আহিছোঁ এইবাৰ চাই কৰিবৰ কাৰণে চাই হৈছে আপোনাৰ চাফা আৰু মাৰৱাৰ পাহাৰ যি দুখন আছে এই পাহাৰৰ মাজৰখিনিত খোজ কঢ়া আচলতে হজৰত হাজেৰা বিবি কি কৰিছিলে এই চাফা আৰু মাৰৱাৰ ইমূৰ সিমূৰ পানীৰ সন্ধানত তেতিয়াতো মৰুভূমি আছিল নহয় জানো তেতিয়া পানীৰ সন্ধানত পুত্ৰ ইছমাইলৰ কাৰণে দৌৰিছিল এই পাহাৰৰ পৰা এইটো পাহাৰলৈকে দৌৰিছিল পানীৰ কি হৈছিল সেই মাটি ফাটি পানী ওলাইছিল আৰু সেই পানী আজি বুলি নহয় কাল কিয়ামতলৈকে সেই পানী এনেকৈ বৈ থাকিব আৰু সেইটো হৈছে জমজম কুঁৱা মোৰ ইতিমধ্যে চাই কৰা হ'ল এতিয়া মই গৈ আছোঁ মোৰ চুলি কাটিবৰ কাৰণে গৈ আছোঁ যদিওবা মোৰ মাথাত চুলি তেনেকুৱা নাই দীঘল চুলি তথাপি মই নিয়মত হ'লেও কাটিব লাগিব আৰু তাৰপিছতহে মোৰ আজিৰ উমৰাহটো কমপ্লিট হ'ব আৰু তাৰপিছত আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম